28 তাৰিখে সন্ধিয়া গুৱাহাটীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই এটা ৰোড শ্ব' কৰিব। আৰ্য বিদ্যাপীঠ কলেজৰ পৰা ৰিহাবাৰী নেপালী মন্দিৰলৈকে তেখেতে এটা ৰোড শ্ব'ত অংশগ্ৰহণ কৰিব। 29 তাৰিখে ঢেকিয়াজুলি আৰু টিহুৰ চামতাত তেওঁ দুখন জনসভা কৰিব। 1 তাৰিখে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহিব। তেখেতে গহপুৰ আৰু গোগামুখত দুখন সমাৱেশ কৰিব। আৰু সময় কম কাৰণে বাকী আমাৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং ডাঙৰীয়া আহিব, তেওঁ এখন মিটিং কৰিব। নীতিন নবীন ডাঙৰীয়াই দুখন মিটিং কৰিব। শিৱৰাজ সিং চৌহান ডাঙৰীয়াই এখন মিটিং কৰিব। সময়ৰ অসুবিধাৰ কাৰণে এইবাৰ বহুত মিটিং আমি কৰিব নোৱাৰিম, কাৰণ কেম্পেইনৰ কাৰণে সময়ো বাছি থকা নাই। আৰু আমাৰ মন্ত্ৰী বিধায়কসকল প্ৰাৰ্থীসকল তেওঁলোক অত্যন্ত আত্মবিশ্বাসী যে তেওঁলোকে নিজৰ সমষ্টিত যথেষ্ট গ্ৰাউণ্ড লেভেলত কাম কৰিছে, গতিকে বিজয়ৰ কোনো অসুবিধা তেওঁলোকৰ নহ'ব আৰু তেওঁলোকে বিজয় হ'ব পাৰিব। আমাৰ মেনিফেষ্টো আমাৰ প্ৰিপাৰেশ্যন হৈ গ'ল। এতিয়া আমি নতুন দিল্লীলৈকে মেনিফেষ্টোখন পঠিয়াইছোঁ অনুমোদনৰ কাৰণে, আৰু অনুমোদন হোৱাৰ লগে লগে আমি আমাৰ মেনিফেষ্টোখনো আমি উদ্বোধন কৰিম। থুলমূলত আজি যিহেতু মই মিটিংবিলাক কৰি সোনকালে আহি পালোঁ, সেইকাৰণে দলৰ কাৰ্যালয়ত আহি দলৰ ৰাজ্যিক সভাপতি আন কাৰ্যকৰ্তাসকলৰ সৈতে অলপ সময় অতিবাহিত কৰিলোঁ। আৰু এনেকৈ যেতিয়া গধূলি সময় পাই থাকিম মাজে মাজে কাৰ্যালয়ত আহিম, কিন্তু গোটেই নিৰ্বাচনটো আমাৰ ৰাজ্যিক সভাপতিৰ নেতৃত্বত পৰিচালনা হ'ব। আৰু গৃহমন্ত্ৰী ডাঙৰীয়াৰ গুৱাহাটীৰ ৰোড শ্ব'ত যথেষ্ট ভাল হ'ব বুলি আমি আশা কৰিছোঁ। 28 তাৰিখে সন্ধিয়া গুৱাহাটীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই এটা ৰোড শ্ব' কৰিব। আৰ্য বিদ্যাপীঠ কলেজৰ পৰা ৰিহাবাৰী নেপালী মন্দিৰলৈকে তেখেতে এটা ৰোড শ্ব'ত অংশগ্ৰহণ কৰিব। 29 তাৰিখে ঢেকিয়াজুলি আৰু টিহুৰ চামতাত তেওঁ দুখন জনসভা কৰিব। 1 তাৰিখে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহিব। তেখেতে গহপুৰ আৰু গোগামুখত দুখন সমাৱেশ কৰিব। আৰু সময় কম কাৰণে বাকী আমাৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং ডাঙৰীয়া আহিব, তেওঁ এখন মিটিং কৰিব। নীতিন নবীন ডাঙৰীয়াই দুখন মিটিং কৰিব। শিৱৰাজ সিং চৌহান ডাঙৰীয়াই এখন মিটিং কৰিব। সময়ৰ অসুবিধাৰ কাৰণে এইবাৰ বহুত মিটিং আমি কৰিব নোৱাৰিম, কাৰণ কেম্পেইনৰ কাৰণে সময়ো বাছি থকা নাই। আৰু আমাৰ মন্ত্ৰী বিধায়কসকল প্ৰাৰ্থীসকল তেওঁলোক অত্যন্ত আত্মবিশ্বাসী যে তেওঁলোকে নিজৰ সমষ্টিত যথেষ্ট গ্ৰাউণ্ড লেভেলত কাম কৰিছে, গতিকে বিজয়ৰ কোনো অসুবিধা তেওঁলোকৰ নহ'ব আৰু তেওঁলোকে বিজয় হ'ব পাৰিব। আমাৰ মেনিফেষ্টো আমাৰ প্ৰিপাৰেশ্যন হৈ গ'ল। এতিয়া আমি নতুন দিল্লীলৈকে মেনিফেষ্টোখন পঠিয়াইছোঁ অনুমোদনৰ কাৰণে, আৰু অনুমোদন হোৱাৰ লগে লগে আমি আমাৰ মেনিফেষ্টোখনো আমি উদ্বোধন কৰিম। থুলমূলত আজি যিহেতু মই মিটিংবিলাক কৰি সোনকালে আহি পালোঁ, সেইকাৰণে দলৰ কাৰ্যালয়ত আহি দলৰ ৰাজ্যিক সভাপতি আন কাৰ্যকৰ্তাসকলৰ সৈতে অলপ সময় অতিবাহিত কৰিলোঁ। আৰু এনেকৈ যেতিয়া গধূলি সময় পাই থাকিম মাজে মাজে কাৰ্যালয়ত আহিম, কিন্তু গোটেই নিৰ্বাচনটো আমাৰ ৰাজ্যিক সভাপতিৰ নেতৃত্বত পৰিচালনা হ'ব। আৰু গৃহমন্ত্ৰী ডাঙৰীয়াৰ গুৱাহাটীৰ ৰোড শ্ব'ত যথেষ্ট ভাল হ'ব বুলি আমি আশা কৰিছোঁ।